হেল্ল' এভৰিৱান, মই বৰষা নিদাসে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি ভূগোল বিষয়টোকনো কেনেকৈ আৰু কি ভাগত বিভক্ত কৰা হৈছে তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত আমি ভূগোল বিষয়টোনো কি আৰু তাৰ প্ৰধান বিষয়বস্তুসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু যদিহে আপোনালোকে এতিয়াও সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে গৈ চাই ল'ব পাৰে। আন বিষয়সমূহৰ দৰেই বিশাল পৰিসৰৰ আমাৰ এই ভূগোল বিষয়টোক কেইবাটাও ভাগত বিভক্ত কৰা হৈছে, য'ত প্ৰত্যেকটো ভাগৰে একোটা নিৰ্দিষ্ট বিষয়বস্তু আছে। ভূগোল বিষয়টোক মূলতঃ দুটা প্ৰধান দৃষ্টিকোণ বা এপ্ৰ'চৰ ওপৰত ভিত্তি কৰি কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। আহকচোন প্ৰথমে এই এপ্ৰ'চটোনো কি তাৰ বিষয়ে জানি লওঁ। প্ৰথম এপ্ৰ'চটো হৈছে চিষ্টেমেটিক এপ্ৰ'চ আৰু দ্বিতীয় এপ্ৰ'চটো হৈছে ৰিজনেল এপ্ৰ'চ। The systematic approach in geography was introduced by German geographer Alexander von Humboldt. এই চিষ্টেমেটিক এপ্ৰ'চটো জাৰ্মান ভূগোলবিদ আলেকজেণ্ডাৰ ভন হাম্বল্টে জিঅ'গ্ৰাফী বিষয়টোৰ সৈতে চিনাকি কৰোৱাই দিছিলে। এই এপ্ৰ'চটো জেনেৰেল জিঅ'গ্ৰাফী অৰ্থাৎ সাধাৰণ ভূগোলৰ সৈতে সাদৃশ্যতা থকা দেখা যায়। In the systematic approach, only a single phenomenon or an issue is studied world over as a whole, and then it investigates the spatial variation of that phenomenon or its typologies or classifications. অৰ্থাৎ এই চিষ্টেমেটিক এপ্ৰ'চত মাত্ৰ এটাহে ফেন'মেনন বা উপাদান অধ্যয়নৰ বাবে বাছি লোৱা যায় আৰু তাৰ পাছত সেই উপাদানটোৰ বিষয়ে ৱৰ্ল্ড লেভেলত অধ্যয়ন কৰা হয় আৰু সেই পাৰ্টিকুলাৰ ফেন'মেনন বা উপাদানটোৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ স্থানিক অধ্যয়ন কৰা হয়। উদাহৰণস্বৰূপে, যদি আমি এই চিষ্টেমেটিক এপ্ৰ'চৰ সহায়ত নেচাৰেল ভেজিটেশ্যন অৰ্থাৎ প্ৰাকৃতিক বনস্পতিসমূহৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰোঁ, তেন্তে প্ৰথমে আমি এই নেচাৰেল ভেজিটেশ্যনসমূহক বিশ্বস্তৰত বা গোটেই পৃথিৱীখনক সামৰি লৈ অধ্যয়ন কৰিব লাগিব, য'ত আমি ইয়াৰ বিভিন্ন টাইপছ বা ক্লাছিফিকেশ্যনসমূহ যেনে ইকুৱেটৰিয়েল ৰেইন ফৰেষ্ট বা বৰ্ষাৰণ্য বা ছফ্টউড কনিকেল ফৰেষ্ট বা মনচুন ফৰেষ্ট ইত্যাদি চিনাক্ত কৰি এটা বিস্তাৰিত অধ্যয়ন কৰিব লাগিব আৰু তাৰ পাছত এই বিভিন্ন ধৰণৰ নেচাৰেল ভেজিটেশ্যনসমূহৰ স্থানিক বা ঠাই বিশেষ অধ্যয়ন কৰিব লাগিব। এতিয়া আহিছোঁ আমাৰ দ্বিতীয়টো এপ্ৰ'চ অৰ্থাৎ ৰিজনেল এপ্ৰ'চলৈ। ৰিজনেল এপ্ৰ'চটো জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰে ডেভেলপ কৰিছিল। Here in this approach, the world is first segmented into different regions at various hierarchical levels, that is natural, political, industrial regions, etc., and then multiple geographical characteristics of a particular region are studied. অৰ্থাৎ এই ৰিজনেল এপ্ৰ'চত পোনপ্ৰথমে পৃথিৱীখনক এটা হাইৰাৰ্কিকেল অৰ্ডাৰ বা এটা অনুক্ৰমৰ ওপৰত ভিত্তি কৰি বিভিন্ন অঞ্চলত বিভক্ত কৰা হয়, যেনে প্ৰাকৃতিক অঞ্চল, ৰাজনৈতিক অঞ্চল, ঔদ্যোগিক অঞ্চল ইত্যাদি, আৰু তাৰ পাছত এটা নিৰ্দিষ্ট অঞ্চলৰ বিভিন্ন ভৌগোলিক উপাদানসমূহ যেনে জলবায়ু, মাটি, পানী, জনসংখ্যা, নদ-নদী, পাহাৰ পৰ্বত ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰা হয়। এই ৰিজনেল এপ্ৰ'চটোক হলিষ্টিক এপ্ৰ'চ বুলিও কোৱা হয়, যি এক নিৰ্দিষ্ট অঞ্চলৰ সমগ্ৰ ভৌগোলিক উপাদানসমূহৰ বৈশিষ্ট্যসমূহ অধ্যয়নৰ বাবে সামৰি লয়। এতিয়া আহকচোন চিষ্টেমেটিক এপ্ৰ'চৰ ওপৰত ভিত্তি কৰি ভূগোল বিষয়টোকনো কি ভাগত বিভক্ত কৰা হৈছে তাৰ বিষয়ে জানি লওঁ। এই চিষ্টেমেটিক এপ্ৰ'চৰ ওপৰত ভিত্তি কৰি ভূগোল বিষয়টোক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰা হৈছে। ইয়াৰে প্ৰথম ভাগটো হৈছে ফিজিকেল জিঅ'গ্ৰাফী অৰ্থাৎ প্ৰাকৃতিক ভূগোল, দ্বিতীয়টো হৈছে হিউমেন জিঅ'গ্ৰাফী অৰ্থাৎ মানৱ ভূগোল আৰু তৃতীয়তে বায়'জিঅ'গ্ৰাফী বা জীৱ ভূগোল। ফিজিকেল জিঅ'গ্ৰাফী অৰ্থাৎ প্ৰাকৃতিক ভূগোল বিষয়টোৱে বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে। দ্বিতীয়তে হিউমেন জিঅ'গ্ৰাফী বা মানৱ ভূগোল বিষয়টোৱে বিভিন্ন সামাজিক, অৰ্থনৈতিক আৰু মানুহৰ আচৰণ সম্বন্ধীয় প্ৰক্ৰিয়াসমূহৰ বিষয়ে আলোচনা কৰে। ইয়াৰে তৃতীয়টো বিভাগ অৰ্থাৎ বায়'জিঅ'গ্ৰাফী বা জীৱ ভূগোলে বিভিন্ন জীৱ-জন্তু, গছ-গছনি ইত্যাদিৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া আহকচোন এই বিভাগকেইটাৰ বিষয়ে অলপ বিতংভাৱে জানি লওঁ।
প্ৰথমে আহিছোঁ ফিজিকেল জিঅ'গ্ৰাফীলৈ। ফিজিকেল জিঅ'গ্ৰাফী অৰ্থাৎ প্ৰাকৃতিক ভূগোল বিভাগটোৱে ধৰাপৃষ্ঠত থকা বিভিন্ন প্ৰাকৃতিক উপাদান বা প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰে। মই উল্লেখ কৰা এই প্ৰাকৃতিক উপাদানসমূহে বিভিন্ন ভূ অৱয়ব যেনে পাহাৰ পৰ্বত, মালভূমি, সমভূমি ইত্যাদিৰ লগতে বায়ু, পানী, মাটি, প্ৰাকৃতিক বনস্পতি, জীৱ-জন্তু আদি সামৰি লয়। ব্ৰিটিছ ভূতত্ত্ববিদ আৰ্থাৰ হোমছে উল্লেখ কৰি থৈ গৈছে যে প্ৰাকৃতিক পৰিৱেশৰ অধ্যয়নেই হৈছে প্ৰাকৃতিক ভূগোল, যি ধৰাপৃষ্ঠৰ ভূ অৱয়ব, সাগৰ মহাসাগৰ আৰু বায়ুৰ বিষয়ে অধ্যয়ন কৰে। তেওঁ লগতে উল্লেখ কৰি থৈ গৈছে যে ধৰাপৃষ্ঠৰ ভূ অৱয়বসমূহ জিঅ'মৰ্ফলজি অৰ্থাৎ ভূ আকৃতি বিজ্ঞানৰ ভিতৰত অধ্যয়ন কৰা হয় আৰু লগতে সাগৰ মহাসাগৰৰ অধ্যয়ন অ'চিনোগ্ৰাফী অৰ্থাৎ সমুদ্ৰ বিজ্ঞান আৰু বায়ুৰ বিষয়ে মেটেৰলজি আৰু ক্লাইমেটলজি অৰ্থাৎ অন্তৰিক্ষ বিজ্ঞান আৰু জলবায়ু বিজ্ঞানৰ ভিতৰত অধ্যয়ন কৰা হয়। এই প্ৰাকৃতিক ভূগোল বিভাগটোৱে প্ৰাকৃতিক উপাদানসমূহনো ঠাই বিশেষে কেনেধৰণৰ হয়, ইয়াৰ স্থানিক সম্পৰ্ক অৰ্থাৎ কোনো এখন ঠাইৰ প্ৰাকৃতিক উপাদানসমূহ কেনেকৈ আন ঠাইৰ লগত জড়িত হৈ আছে, সময় আৰু অঞ্চলভেদে সেই প্ৰাকৃতিক উপাদানসমূহৰ মাজত কি কি সালসলনি দেখা পোৱা গৈছে আৰু লগতে ইয়াৰ লগত জড়িত কাৰকসমূহৰ বিষয়েও অধ্যয়ন কৰে। ইয়াৰ উপৰি এই বিভাগটোৱে প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত থকা আন্তঃসম্পৰ্কৰ বিষয়েও আলোচনা কৰে। The first sub-branch of physical geography, that is geomorphology, is the study of various landforms such as plains, plateaus, hills, mountains, rivers, their origin, evolution, and associated processes over the earth's surface. আমাৰ এই ভূ আকৃতি বিজ্ঞান বিভাগটোৱে প্ৰধানকৈ ধৰাপৃষ্ঠত থকা বিভিন্ন লেণ্ডফৰ্ম যেনে পাহাৰ, পৰ্বত, নদ-নদী, মালভূমি, সমভূমি ইত্যাদিৰ উৎপত্তি, বিৱৰ্তন আৰু ইয়াৰ লগত জড়িত প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে। বিভিন্ন প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰকৰ ফলত আমাৰ পৃথিৱীখন অবিৰতভাৱে সলনি হৈ গৈ আছে। যিবোৰ কাৰকৰ ফলত আমাৰ ধৰাপৃষ্ঠৰ বিভিন্ন লেণ্ডফৰ্মছ বা ভূ আকৃতিসমূহৰ সালসলনি হৈ আছে, তেনে কাৰকসমূহ যেনে গ্ৰেভিটি বা মাধ্যাকৰ্ষণ শক্তি, ভলকেনিক ইৰাপশ্যন বা জ্বালামুখী, প্লেট টেকটনিক, প্ৰবাহিত পানী বা ৰানিং ৱাটাৰ, বতাহ, সাগৰৰ ঢৌ ইত্যাদিক ভূ আকৃতিক বিজ্ঞান বা জিঅ'মৰ্ফলজিৰ ভিতৰত অধ্যয়ন কৰা হয়। এতিয়া আহিছোঁ প্ৰাকৃতিক ভূগোলৰ দ্বিতীয়টো ভাগলৈ, যিটো হৈছে জলবিজ্ঞান বা ক্লাইমেটলজি। Climatology is concerned with the study of structure of the atmosphere, elements of weather and climate such as temperature, pressure, precipitation, humidity, wind, etc., climatic types and their spatial variations. অৰ্থাৎ এই জলবায়ু বিজ্ঞান বিভাগটোৱে আমাৰ বায়ুমণ্ডলৰ গঠন, বতৰ আৰু জলবায়ুৰ উপাদানসমূহ যেনে তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ ইত্যাদিৰ লগতে জলবায়ুৰ বিভিন্ন প্ৰকাৰসমূহ আৰু ঠাই বিশেষে থকা ইয়াৰ বিভেদতাসমূহৰ বিষয়ে অধ্যয়ন কৰে। Now moving to the third branch of physical geography, that is hydrology. এই হাইড্ৰলজি বা জলবিজ্ঞান বিভাগটোৱে ধৰাপৃষ্ঠৰ ৱাটাৰ ৰিলম অৰ্থাৎ জলক্ষেত্ৰসমূহ যেনে সাগৰ মহাসাগৰ, নদ-নদী, হ্ৰদ ইত্যাদিৰ লগতে মানুহৰ জীৱন আৰু কাৰ্যপ্ৰণালীত এই জলক্ষেত্ৰসমূহেনো কি ধৰণে প্ৰভাৱ পেলায় তাৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া আহিছোঁ প্ৰাকৃতিক ভূগোলৰ চতুৰ্থটো বিভাগ, যিটো হৈছে ছইল জিঅ'গ্ৰাফী বা মৃত্তিকা ভূগোল। Soil geography deals with the processes of soil formation, soil types, their fertility status, distribution, and uses. Besides, it also studies about the various factors such as parent material, climate, biota, and time by which soil is influenced. এই মৃত্তিকা ভূগোল বিভাগটোৱে মাটিৰ উৎপত্তিৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়া, ইয়াৰ প্ৰকাৰ, উৰ্বৰতা, বিতৰণ আৰু ব্যৱহাৰৰ বিষয়ে অধ্যয়ন কৰে। ইয়াৰ উপৰি ভূমিৰ উৰ্বৰতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা বিভিন্ন কাৰকসমূহ যেনে পেৰেণ্ট মেটেৰিয়েল বা ভূতাত্ত্বিক উপাদান বা আধাৰ যাৰ পৰা ছইল হৰিজনৰ সৃষ্টি হয়, জলবায়ু, জীৱ-জন্তু, গছ-গছনি, সময় ইত্যাদিৰ বিষয়েও অধ্যয়ন কৰে। আহকচোন এতিয়া চিষ্টেমেটিক এপ্ৰ'চৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা ভূগোল বিষয়টোৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ ভাগ হিউমেন জিঅ'গ্ৰাফী অৰ্থাৎ মানৱ ভূগোলৰ বিষয়ে জানি লওঁ। মানৱ ভূগোল বিভাগটোৱে প্ৰাকৃতিক আৰু সামাজিক সাংস্কৃতিক পৰিৱেশৰ মাজত থকা আন্তঃসম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। ইয়াৰ উপৰি বিভিন্ন প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে কেনেকৈনো নিজকে খাপ খুৱাই চলি আহিছে তাৰ বিষয়েও ই আলোচনা কৰে। উদাহৰণস্বৰূপে এখন পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ খাদ্যাভ্যাস, কৃষি পদ্ধতি আৰু অন্যান্য জীৱন প্ৰণালী আন এখন সমভূমি অঞ্চলত বসবাস কৰা লোকসকলতকৈ পৃথক হোৱা দেখা যায়, যাৰ বাবে দুয়োটা অঞ্চলৰ লোকসকলৰ মাজত থকা
সাংস্কৃতিক বিকাশ আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্নতা প্ৰধান কাৰক হিচাপে বিবেচনা কৰিব পাৰি। মানৱ ভূগোল বিভাগটোৱে মানুহৰ অৰ্থনৈতিক কাম-কাজ, সমাজ সংস্কৃতি ইত্যাদিত প্ৰাকৃতিক পৰিৱেশেনো কেনেদৰে প্ৰভাৱ পেলায় তাৰ বিষয়েও অধ্যয়ন কৰে। লগতে প্ৰকৃতিৰ ওপৰতনো মানুহে কিদৰে প্ৰভাৱ পেলাই আহিছে তাৰ বিষয়েও এই মানৱ ভূগোল বিভাগটোৱে অধ্যয়ন কৰে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাজেলে দিয়া সংজ্ঞা অনুসৰি মানৱ ভূগোল বিভাগটোৱে মানৱ সমাজসমূহ আৰু ধৰাপৃষ্ঠৰ মাজত থকা সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। আমেৰিকান ভূগোলবিদ এলেন চি চেম্পেলে উল্লেখ কৰি থৈ গৈছে যে এই মানৱ ভূগোল বিভাগটোৱে অশান্ত মানৱ আৰু অস্থিৰ পৃথিৱীৰ মাজত থকা পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। এই মানৱ ভূগোল বিভাগটোক পুনৰ কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। সেইকেইটা হৈছে ছ'চিয়েল অৰ কালচাৰেল জিঅ'গ্ৰাফী অৰ্থাৎ সামাজিক বা সাংস্কৃতিক ভূগোল, পপুলেশ্যন এণ্ড ছেটেলমেণ্ট জিঅ'গ্ৰাফী অৰ্থাৎ জনসংখ্যা বা বসতি ভূগোল, ইকনমিক জিঅ'গ্ৰাফী অৰ্থাৎ অৰ্থনৈতিক ভূগোল, হিষ্টৰিকেল জিঅ'গ্ৰাফী বা ঐতিহাসিক ভূগোল আৰু পলিটিকেল জিঅ'গ্ৰাফী বা ৰাজনৈতিক ভূগোল। The first sub-branch of human geography, that is social or cultural geography, is associated with the study of society, their spatial variations, cultural elements such as religion, language, custom, traditions, etc., as well as their changes over time. It also focuses on the study of human races. সামাজিক বা সাংস্কৃতিক ভূগোল বিভাগটোৱে বিভিন্ন সমাজসমূহৰ লগতে ইয়াৰ স্থানিক বিভিন্নতা, সাংস্কৃতিক উপাদান যেনে ধৰ্ম, ভাষা, ৰীতি-নীতি, পৰম্পৰা ইত্যাদিৰ লগতে সময় সাপেক্ষে হোৱা এই উপাদানসমূহৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰে। ইয়াৰ উপৰি এই বিভাগটোৱে মানৱ জাতিৰ বিষয়েও অধ্যয়ন কৰে। হিউমেন জিঅ'গ্ৰাফীৰ দ্বিতীয়টো বিভাগ হৈছে পপুলেশ্যন এণ্ড ছেটেলমেণ্ট জিঅ'গ্ৰাফী। পপুলেশ্যন জিঅ'গ্ৰাফী ডিলছ উইথ দ্য ষ্টাডি অফ গ্ৰ'থ, ডিষ্ট্ৰিবিউশ্যন, density, migration, occupational pattern, etc. of population of different parts of the world. জনসংখ্যা ভূগোল বিভাগটোৱে ধৰাপৃষ্ঠৰ বিভিন্ন প্ৰান্তত থকা জনসংখ্যাৰ বৃদ্ধি, বিতৰণ, ঘনত্ব, প্ৰব্ৰজন, জীৱিকা প্ৰণালী ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰে। Besides, settlement geography analyzes the various characteristics of rural and urban settlements, the types and patterns of rural settlements, the size, growth, and functions of urban settlements, and the functional classifications of urban settlements are studied in settlement geography. অৰ্থাৎ বসতি ভূগোল বিভাগটোৱে গ্ৰাম্য আৰু নগৰ বসতিৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰে। গ্ৰাম্য বসতিৰ প্ৰকাৰ, প্ৰণালীৰ লগতে নগৰ বসতিৰ আকাৰ, অৱস্থান, বৃদ্ধি আৰু বিভিন্ন কাৰ্যাত্মক প্ৰকাৰসমূহৰ বিষয়ে এই জনবসতি ভূগোল বিভাগটোৱে অধ্যয়ন কৰে। এতিয়া আহিছোঁ মানৱ ভূগোল বিভাগটোৰ তৃতীয়টো চাব ব্ৰাঞ্চ ইকনমিক জিঅ'গ্ৰাফীলৈ। Economic geography is concerned with the study of spatial distribution of economic activities including agriculture, industry, tourism, trade, modes of transportation and communication, infrastructure and services, etc., and how they are influenced by the physical environment. অৰ্থনৈতিক ভূগোল বিভাগটোৱে বিভিন্ন অৰ্থনৈতিক কাম-কাজ যেনে কৃষি, উদ্যোগ, পৰ্যটন, ব্যৱসায় বাণিজ্য, পৰিবহণ আৰু যোগাযোগ, আন্তঃগাঁথনি, চাকৰি ইত্যাদিৰ স্থানিক বিতৰণ আৰু এইবোৰ কিদৰে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হৈ আছে তাৰ বিষয়ে অধ্যয়ন কৰে। Historical geography deals with the processes through which a region gets organized into its present setting. It also analyzes the temporal changes experienced by various geographic features and their underlying causes. প্ৰতিখন ঠাই বৰ্তমান অৱস্থা পাবলৈ বহুতো পৰিৱৰ্তন অতিক্ৰম কৰি আহিছে। এই ঐতিহাসিক ভূগোল বিভাগটোৱে সেই সকলোবোৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ অধ্যয়ন কৰে যাৰ জৰিয়তে কোনো এখন নিৰ্দিষ্ট ঠাই ইয়াৰ বৰ্তমান অৱস্থাত উপনীত হৈছেহি। ইয়াৰ উপৰি এই বিভাগটোৱে ভৌগোলিক উপাদানসমূহৰ সাময়িক পৰিৱৰ্তনসমূহৰ বিষয়েও অধ্যয়ন কৰে। অৰ্থাৎ কোনো এখন ঠাইৰ প্ৰাকৃতিক অৱয়ব, গছ-গছনি, নদ-নদী, পাহাৰ-পৰ্বত ইত্যাদিনো আজিৰ পৰা বহু বছৰ আগত কেনেকুৱা আছিল আৰু সময়ৰ সোঁতত ভৌগোলিক উপাদানসমূহৰ কি কি সালসলনি হ'ল আৰু ইয়াৰ বাবে মানৱ সৃষ্ট বা আন কি কি কাৰকসমূহনো দায়ী তাৰ বিষয়ে আলোচনা কৰে। এতিয়া আহিছোঁ হিউমেন জিঅ'গ্ৰাফীৰ শেষৰটো চাব ব্ৰাঞ্চ পলিটিকেল জিঅ'গ্ৰাফীলৈ। This subfield of the discipline of geography studies the space from the viewpoint of political events and also deals with the study of boundaries, space relations between neighboring political units, delimitation of constituencies, election scenario, and develops theoretical framework to understand the political behavior of the population. এই ৰাজনৈতিক ভূগোল বিষয়টোৱে
বিভিন্ন ৰাজনৈতিক পৰিঘটনা, চুবুৰীয়া ৰাজনৈতিক গোটৰ মাজত থকা সম্পৰ্ক, সীমা অধ্যয়ন, নিৰ্বাচন ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ, ৰাজনৈতিক দৃশ্যপট আৰু মানুহৰ ৰাজনৈতিক আচৰণসমূহৰ বিষয়ে অধ্যয়ন কৰে। Here I would like to add one important thing that the great German scholar Friedrich Ratzel is known as the father of political geography. অৰ্থাৎ বিখ্যাত জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক পলিটিকেল জিঅ'গ্ৰাফি অৰ্থাৎ ৰাজনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয়। এতিয়া আহিছোঁ চিষ্টেমেটিক এপ্ৰ'চৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা ভূগোল বিষয়টোৰ তৃতীয়টো বিভাগ বায়'জিঅ'গ্ৰাফি অৰ্থাৎ জীৱভূগোললৈ। জীৱভূগোল বিভাগটোৱে জীৱমণ্ডলত থকা জীৱ-জন্তু, গছ-গছনি আদিৰ ভৌগোলিক বৈশিষ্ট্যতা আৰু ধৰাপৃষ্ঠত ইয়াৰ বিতৰণ সম্বন্ধে আলোচনা কৰে। 1937 চনত ডক্টৰ মেৰিয়ন নিউবিগিনৰ কিতাপ প্লেণ্ট এণ্ড এনিমেল জিঅ'গ্ৰাফি প্ৰকাশিত পোৱাৰ পাছৰে পৰা এই জীৱভূগোল বিভাগটোৱে ভূগোল বিষয়টোৰ এক স্বতন্ত্ৰ বিভাগ হিচাপে স্বীকৃতি পায়। আহকচোন এতিয়া বায়'জিঅ'গ্ৰাফি বা জীৱভূগোল বিভাগটোকনো পুনৰ কি ভাগত বিভক্ত কৰা হৈছে জানি লওঁ। জীৱভূগোল বিভাগটোক প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম বিভাগটো হৈছে প্লান্ট জিঅ'গ্ৰাফি বা উদ্ভিদ ভূগোল, দ্বিতীয়তে জু জিঅ'গ্ৰাফি বা প্ৰাণী ভূগোল, তৃতীয়তে ইক'লজি অৰ ইক'চিষ্টেম অৰ্থাৎ পৰিস্থিতি বিজ্ঞান বা পৰিস্থিতিতন্ত্ৰ আৰু চতুৰ্থতে এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফি বা পৰিৱেশ ভূগোল। Plant geography is associated with the study of natural vegetation, their spatial pattern and habitats. অৰ্থাৎ এই উদ্ভিদ ভূগোল বিভাগটোৱে প্ৰাকৃতিক বনস্পতিসমূহ, ইয়াৰ স্থানিক বিতৰণ আৰু সিহঁতৰ বাসস্থলীসমূহৰ বিষয়ে অধ্যয়ন কৰে। Zoo geography is the study of spatial patterns and geographic characteristics of animal and their habitats. প্ৰাণী ভূগোল বিভাগটোৱে ধৰাপৃষ্ঠত থকা জীৱ-জন্তুসমূহৰ বিতৰণ, ভৌগোলিক বৈশিষ্ট্যতা আৰু সিহঁতৰ বাসস্থলীসমূহৰ বিষয়ে অধ্যয়ন কৰে। The third sub-branch of biogeography, that is ecology or ecosystem, is concerned with the scientific study of the various characteristics of the habitats of species. জীৱভূগোলৰ তৃতীয়টো বিভাগ পৰিস্থিতি বিজ্ঞান বা পৰিস্থিতিতন্ত্ৰই জীৱ-জন্তু, গছ-গছনি আদিৰ বিভিন্ন প্ৰজাতিসমূহৰ বাসস্থলীসমূহৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰে। The last sub-branch of biogeography, that is environmental geography, is associated with the study of various environmental problems such as global warming, pollution, deforestation, land degradation, etc. and focuses on the conservation of the natural resources. পৰিৱেশ ভূগোল বিভাগটোৱে ধৰাপৃষ্ঠৰ বিভিন্ন পৰিৱেশ সম্বন্ধীয় সমস্যা যেনে গোলকীয় উষ্ণতা, প্ৰদূষণ, নিৰ্বননীকৰণ, ভূমি অৱক্ষয় ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰাৰ লগতে প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ বাবে গুৰুত্ব প্ৰদান কৰে। গতিকে বন্ধুসকল আজিলৈ সামৰিছোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত আমি ৰিজনেল এপ্ৰ'চৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা জিঅ'গ্ৰাফিৰ আন চাব ব্ৰাঞ্চেছসমূহৰ বিষয়ে আলোচনা কৰিম। টিল দেন কিপ লাৰ্ণিং এণ্ড ষ্টে পজিটিভ। যদিহে ভিডিঅ'টি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে। আজিলৈ আহিছোঁ, ধন্যবাদ।